শকৰ আত্মকথা। পবিত্ৰ ৰমজান মাহৰ পৰিৱেশ বিৰক্ত লাগে। ৰহমত, মাগফিৰত, নাজাতাৰ দিনবোৰ তথা আল্লাহৰ নিজৰ মাহটো বিষাক্ত লাগে। মোল্লাসকলৰ এই মাহৰ চালাম, মুছাফাও বিত্তশীল আধুনিক অভিজাতসকলৰ তিক্ত লাগে। টুপি, দাঢ়ি, কুৰ্তা, পাইজামা পৰিহিত দেখিলে মোলাকাত কৰিবলৈ সংকোচ লাগে, যেন যমৰাজ, আজৰাইল বা মৃত্যুদণ্ডৰ জল্লাদ কিংবা অইন গ্ৰহৰ পৰা সৰি পৰা এলিয়েন আমি। চিনাকীসকলেও অচিনাকীৰ ভাওনা কৰে, অবাঞ্ছিত বাৰ্তালাপৰ কৰ্কশতা বাঢ়ে। প্ৰয়োজনৰ তাৰণাত বিসৰ্জন দি আত্মসন্মানবোধ আৰু স্বাভিমান, লজ্জাবোধ, সচেতনা আৰু ইজ্জত সন্মান মাহটোৰ বাবে চকুমুদা কুলিৰ ভাওজুৰি, দিনৰ প্ৰসাৰ প্ৰতিষ্ঠানৰ উত্তৰণ কল্পে তিতাকেহামাতৰ তীব্ৰতা নেওচা, ৰোজাৰ ভোক পিয়াহকো আওকাণ কৰি পুঁজিপতিৰ পদূলিত পিয়াপি দিওঁ ভিক্ষাৰ জলঙা আমাৰ লগৰীয়া। তাতো কত বদনাম আৰু কত অপবাদ, মোল্লাৰ নিয়তত অজস্ৰ সন্দেহৰ অৱকাশ। পেট পূজা, আত্মহাতৰ অভিদা সহ্য কৰোঁ, হেনো খুজি আনি আমিয়েই হজম কৰোঁ। জাকাত ফিতিৰাৰ হেনো সৎব্যৱহাৰ নকৰি আমি সকলো কৰোঁ একাকাৰ। পৰিয়াল পোহপালৰ ষড়যন্ত্ৰ ৰচি আমি হেনো কৰোঁ আৰ্থিক ব্যভিচাৰ। দিনী খেদমত বোলে মোল্লাই একো নকৰে, পিছে প্ৰতি মুছলমানে মোল্লাৰ পৰাই দিন পায়। শিক্ষাৰ্থীৰ শিক্ষাদান থকা খোৱা দায়িত্ব, ছাত্ৰ আৰু ধন সংগ্ৰহৰ কৰ্তব্য আমাৰ। ছাত্ৰাবাসৰ গৃহ নিৰ্মাণো আমিয়েই কৰিম। পেচাব, পায়খানা, ফ্ৰী কিতাপৰ ব্যৱস্থা কৰি ভৱিষ্যত প্ৰজন্মক দিন আমিয়েই পৌঁছাম। 12 মাহে আমি বিমূৰ্ত কৰ্তব্যৰ বৃত্তত ঘূৰিম। এৰিষ্ট্ৰকেটে আমাৰ দুখ ত্ৰুটি ধৰিব, অপযশ সমালোচনাৰে কৰিব থকা সৰকা। সেয়ে ৰমজানৰ পৰিৱেশ তিক্ত লাগে আৰু মোল্লাৰ সাক্ষাৎ ধনৱানৰ বাবে বিষাক্ত লাগে। তথাপিও দিন মাদ্ৰাছা জিন্দা থাকিব, মোল্লাই আজীৱন অৱধাৰিত সংগ্ৰাম কৰিব। গালিপ্ৰুফ স্নায়ুক ৰছুলুল্লাহ চাহাবীৰ শৰণ দিব। কৌমৰ জাকাত ফিতিৰা আদায়ৰ ফৰ্জ ৱাজিব ভিকহুৰ ৰূপত কৰ্তব্যবোধেৰে আদায় কৰাব। যুগৰ ফেৰাউন, নমৰোদ, আবু জেহেল আৰু কাৰুণহঁতে এই বৃত্ত ভঙাৰ সংগ্ৰাম কৰিব। মোল্লাৰ চলনত কলিজা জ্বলি পুৰি ভস্ম হোৱা মডাৰ্ণবাদীয়ে কৰিব ভিত্তিহীন উত্তৰণৰ সাধনা। তথাপিও ৱাৰাছাতুল আম্বিয়াৰ চলমান গতিত মক্তব, মছজিদ, দিন, মাদ্ৰাছা জিন্দা থাকিব। ধন্যবাদ।